নমস্কাৰ। আজি মই আপোনালোকলৈ সাগুদানাৰ ৰসমলাই ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই বাতিটোৰে এবাতি সাগুদানা লৈছোঁ। মোটা নহয়, মিহি। মোটা হ'লেও হ'ব, যিকোনো আপোনালোকে সাগুদানা হ'লে হৈ যাব। মই এবাতি লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে ধুই ল'ম। আমি যিদৰে চাউল ধুওঁ সেইদৰে এইখিনি ধুই ল'ব লাগিব। মই সাগুখিনি 4-5 বাৰ ভালদৰে এইদৰে ধুই লৈছোঁ। এতিয়া মই ইয়াতে পানী দিম। পানী বেছি নিদিব, এইদৰে অলপ পানী দি তল যোৱা নোযোৱাকৈ দি এইদৰে ৰখাব আপোনালোকে। এতিয়া মই এইখিনি ঢাকনিৰে ঢাকি 1 ঘণ্টা সময় থৈ দিম। 1 ঘণ্টা সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। মই কেৰাহীত 1 লিটাৰ গাখীৰ দি দিছোঁ। ইয়াত মই 4টা ইলাইচি এইদৰে থেতেলাই দি দিছোঁ। গাখীৰখিনি মই 3 মিনিট সময় এইদৰে উতলাই ল'ম। গাখীৰ উতলিব লৈছে, দেখিছেনে? এতিয়া মই ইয়াত অকণমানি 1 পিঞ্চ হ'ব হালধি গুড়ি দি দিছোঁ। আপোনালোকে কেশৰ দিলে হৈ যাব, থাকিলে মোৰ আজি কেশৰ নাই, সেইকাৰণে হালধি দি দিছোঁ। এতিয়া মই এইখিনি এইদৰে মিলাই ল'লোঁ হালধিখিনি। এতিয়া ইয়াতে দি দিম মই চেনি। চেনি আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। গাখীৰখিনি মই ল' ফ্লেমত এইদৰে উতলাই ছাইড কৰি থৈ দিম। মই সাগুদানাখিনিত পাউডাৰ গাখীৰ মই 2 চামুচ দি দিছিলোঁ আৰু চেনি গুড়ি 2 চামুচ দি দিছিলোঁ। মিঠাটো আপোনালোকে যদি নাখায় নিদিলেও হ'ব, পিচি থৈ দিয়া চেনি দিব, গোটা চেনি নিদিব। অকণমান মুঠি ল'ব। যিটো মই ভিডিঅ' কৰা নহ'ল, আপোনালোকক মই মুখেৰে কৈ দিলোঁ। অলপ এইদৰে মোহাৰি ল'ব। গোটা গোটা থাকিব, এইদৰে অলপ ল'ব, এইটো জোখত ৰখাই দিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই হাতত অলপ ঘি সানি লৈছোঁ। ইয়াৰে মই ৰসগোল্লাকেইটা বনাই ল'ম। দেখিছেনে? এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। আপোনালোকে পাউডাৰ গাখীৰ থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। দিলে টেষ্টটো খাবলৈ ভাল হয়। মই 2টা ৰেডি কৰি ল'লোঁ। দেখিছেনে? এইদৰে মই গোটেইকেইটা ৰেডি কৰি ল'ম। এইকেইটা মই ৰেডি কৰি ল'লোঁ। গাখীৰো এইদৰে উতলি আছে। এতিয়া গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ৰখাই ইয়াতে এইদৰে ৰসগোল্লাকেইটা দি যাম। এইদৰে মই গোটেইকেইটা এইদৰে দি দিলোঁ। এতিয়া মই গেছৰ ফ্লেমটো হাই কৰি দিছোঁ। দি মই 2 মিনিট সময় ঢাকনিৰে ঢাকি এইদৰে দি দিম। মই 2 মিনিট সময় হৈ গ'ল। ঢাকনি গুচাই চাই লৈছোঁ। এবাৰ মই হেতাখনেৰে এইদৰে লৰাই দিম। দেখিছেনে কিমান ধুনীয়া হৈছে। এবাৰ আপোনালোকে এইদৰে ট্ৰাই কৰিব। মোৰ ৰসমলাই ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত অলপ এইদৰে ড্ৰাই ফ্ৰুটছ দি দিম, পিস্তা, বাদাম যি থাকে, নাথাকিলে নিদিলেও কথা নাই। এইদৰে অলপ লৰাই দিম। মোৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি নমাই ল'ম। মোৰ ৰসমলাই ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এইদৰে বনাই খাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। এটা মই আপোনালোকক দেখাই দিছোঁ ওচৰৰ পৰা। দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে ভিডিঅ'টো শেষ কৰি চোৱাৰ বাবে ধন্যবাদ।